আজি আমি আলোচনা কৰিম বিভিন্ন পৰীক্ষাত আহি থকা ইম্পৰ্টেণ্ট প্ৰিভিয়াছ কুৱেশ্যন এণ্ড এনচাৰ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোকে ভালদৰে চাব আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি ভিডিঅ' লৈ আহোঁ। আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব নকৰিলে মনটো দুৰ্বল হৈ পৰে। গতিকে আপোনালোকে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি লগতে থাকিব। ধন্যবাদ। আজিৰ প্ৰথম প্ৰশ্ন, অসমৰ কোনখন চহৰক চিৰন্তন প্ৰেমৰ চহৰ বুলি কোৱা হয়? আনচাৰ: তেজপুৰ চহৰক। কোন চনত অসমীয়া ভাষাই ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে? আনচাৰ: 1961 চনত। হিন্দু ধৰ্মৰ পুৰণি মহাকাব্য ৰামায়ণ কোনে লিখিছে? আনচাৰ: বাল্মীকিয়ে লিখিছে। নেক্সট, কোনখন অসমীয়া পুথিয়ে প্ৰথম সাহিত্য অকাডেমি বঁটা লাভ কৰে? আনচাৰ: বনফুল, যতীন্দ্ৰনাথ দুৱৰাই লিখিত। অসমৰ একমাত্ৰ কেন্সাৰ চিকিৎসালয় কোনখন ঠাইত অৱস্থিত? আনচাৰ: গুৱাহাটীৰ গোপীনাথ নগৰত। কংগ্ৰেছৰ কোনখন অধিৱেশনত স্বৰাজ লাভে কংগ্ৰেছৰ লক্ষ্য বুলি ঘোষণা কৰে? আনচাৰ: 1920 চনৰ নাগপুৰ অধিৱেশনত। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা প্ৰথমখন অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? আনচাৰ: হালধীয়া চৰাইয়ে বাওধান খায়। 2022 চনত অসমৰ কোনবিধ বস্ত্ৰই জি.আই. টেগ সন্মান লাভ কৰে? আনচাৰ: অসমীয়াৰ স্বাভিমান গামোচাই। কাৰ ৰাজত্বকালত অসম বুৰঞ্জীত সোণালী যুগ বুলি কোৱা হয়? আনচাৰ: নৰনাৰায়ণৰ ৰাজত্বকালক। নেক্সট, অসম ৰাজ্যিক সমবায় এপেক্স বেংকটো কোন চনত স্থাপন কৰা হৈছিল? আনচাৰ: 1948 চনত। প্ৰতিমাৰ খনিকৰ বুলি কোনজন কবিক কোৱা হয়? আনচাৰ: চন্দ্ৰকুমাৰ আগৰৱালাক। অসম ৰাজ্যৰ সৰ্বোচ্চ সন্মান অসম বৈভৱ বঁটা 2024 কাক প্ৰদান কৰা হৈছে? আনচাৰ: ৰঞ্জন গগৈক। কোনগৰাকী অসমীয়াক দেশভক্ত বোলা হয়? আনচাৰ: তৰুৰাম ফুকনক। কলংপৰীয়া কবি বুলি কোনজন ব্যক্তিক জনা যায়? আনচাৰ: দেৱকান্ত বৰুৱাক। ডক্টৰ ভূপেন হাজৰিকাদেৱে পৰিচালনা কৰা প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? আনচাৰ: এৰাবাটৰ সুৰ। অসমৰ জাতীয় সংগীতৰ ৰচক কোন? আনচাৰ: লক্ষ্মীনাথ বেজবৰুৱা। অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কাক কোৱা হয়? আনচাৰ: বৰ্ত্ৰদেৱক। অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? আনচাৰ: প্ৰহ্লাদ চৰিত। কোনগৰাকী অসমীয়া লোকপ্ৰিয় নামেৰে খ্যাত?
আনসাৰ গোপীনাথ বৰদলৈ। শ্ৰীমন্ত শংকৰদেৱে বিৰচিত প্ৰধান পুথিখনৰ নাম কি? আনসাৰ কীৰ্তন। কোনগৰাকী অসমীয়া কৰ্মবীৰ নামেৰে জনাজাত? আনসাৰ নবীন চন্দ্ৰ বৰদলৈ। নটসূৰ্য নামেৰে জনাজাত অসমীয়া ব্যক্তিজন কোন আছিল? আনসাৰ ফণী শৰ্মা। বিশ্বৰ দীৰ্ঘতম মহাকাব্য মহাভাৰতৰ গ্ৰন্থকাৰ কোন? আনসাৰ মহৰ্ষি বেদব্যাস। বন্দে মাতৰম গীতটি কোনখন বাংলা উপন্যাসত আছে? আনসাৰ আনন্দ মঠত। ভাৰতৰ ৰাষ্ট্ৰীয় গীতৰ ৰচক কোন? ইয়াৰ এনচাৰটো আপোনালোকৰ বাবে ৰাখিলো। আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নহলে পৰৱৰ্তী ভিডিঅ'ত আমি ইয়াৰ এনচাৰটো দি দিম। আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই যদি ভাল পাইছে তেন্তে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। সৰ্বশেষত এটা বিনম্ৰ অনুৰোধ, আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থাকিব। ধন্যবাদ।